নমস্কাৰ। আমাৰ জীৱনত দুটা গুৰুত্বপূৰ্ণ দিশ হৈছে সফলতা আৰু বিফলতা। সফলতা আমি সদায় কামনা কৰোঁ, কিন্তু বিফলতাক চৰম ঘৃণাৰ দৃষ্টিৰে চাওঁ। গতিকে আহকচোন আমি কামনা কৰা এই সফলতা আমি জীৱনত কেনেকৈ লাভ কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰোঁ। চাৰ্লছ পিক্সটনে কৈছিল যে জীৱনত সাফল্য অৰ্জন কৰিব বিচাৰিলে আপুনি আপোনাৰ জ্ঞানৰ ভাণ্ডাৰ সমৃদ্ধ কৰিব লাগিব। যাৰ জ্ঞানৰ ভাণ্ডাৰ দুৰ্বল বা নিজৰ জ্ঞানৰ কামত লগাব নোৱাৰে, তেওঁ জীৱনত সাফল্য অৰ্জন কৰিব নোৱাৰে। আমি যদি আমাৰ শিকাৰ মানসিকতা সদায় সজীৱ কৰি ৰাখিব বিচাৰোঁ, তেন্তে ব্যৰ্থতাৰ পৰাও শিক্ষা গ্ৰহণ কৰি জীৱনৰ বাটত আগুৱাই যোৱাৰ প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হ'ম। কিন্তু ব্যৰ্থতাৰ ক্ষেত্ৰত আমাৰ নিজৰে কিছুমান ধ্ৰুৱতি আছে, যাক সুঙিয়াই চোৱাটো অতি প্ৰয়োজন। আমি যেতিয়া সফল হওঁ, তাৰ কথা গোটেই পৃথিৱীক চিঞৰি চিঞৰি কোৱাৰ চেষ্টা কৰোঁ। আমি মানুহৰ মুখেৰে নিজৰ বিষয়ে এনেদৰে শুনিব বিচাৰোঁ, এওঁক চোৱা, জীৱনত কিমান উন্নতি কৰিছে, সঁচাকৈ প্ৰতিভাশালী মানুহ দেই, মানুহ হ'লে এনে হ'ব লাগে। আমাৰ এটা আচৰিত স্বভাৱ আছে, আমি আমাৰ সাফল্যৰ বাবে সম্পূৰ্ণ কৃতিত্ব নিজৰ ওপৰতে অৰ্পণ কৰিব বিচাৰোঁ। কিন্তু আমাৰ জীৱনত চৰম ব্যৰ্থতাক আমি আনৰ ওপৰতহে জাপি দিব বিচাৰোঁ। এজন ব্যৱসায়ীয়ে তেওঁৰ ব্যৱসায়িক ব্যৰ্থতাৰ বাবে সকলো দুখ দলতীয়া কৰ্মচাৰী বা বজাৰৰ ওপৰত জাপি দিয়ে। তেওঁ নিজৰ কৌশলত কিবা ত্ৰুটি আছিল নেকি, সেই কথাটো কেতিয়াও বিচাৰ কৰি নাচায়। সেইদৰে এজন উচ্চপদস্থ বিষয়াই নিজৰ সকলো ভুল সিদ্ধান্তৰ বাবে যি সমস্যাৰ সৃষ্টি হয়, সেই সমস্যাৰ বাবে তলতীয়া কৰ্মচাৰীকহে জগৰীয়া কৰে। তেওঁ তাৰ বাবে সৎভাৱে নিজকে আত্মবিশ্লেষণ নকৰে। এইটো কথা ঠিক যে আমি জীৱনত সকলোৱে আগুৱাই যাবলৈ যত্ন কৰোঁ, কিন্তু এইটো কৰিবলৈ যাওঁতে আমি বাৰে বাৰে কিছুমান ভুল কৰা দেখা যায় বা আমি আনৰ লগত বা নিজৰ লগত কিছুমান অন্যায় কৰি থাকোঁ। আনৰ লগত কৰা অন্যায়টো হৈছে যে আমি যেতিয়া আমাৰ ৰাস্তাত আনক দেখা পাওঁ বা আমাৰ সাফল্যৰ বাটত আনে বাধা দিয়া দেখা পাওঁ, তেতিয়া তেওঁক গতা মাৰি আমি পেলাই দিবলৈ যত্ন কৰোঁ। সেইটো হৈছে আনৰ লগত কৰা অন্যায়। আৰু দ্বিতীয়টো হৈছে নিজৰ লগতে কৰা অন্যায়, যিটো আমি দেখি নাথাকোঁ বা অনুভৱ কৰিবলৈ আমি যত্নই নকৰোঁ। কেতিয়াবা কি কৰোঁ, আমি নিজকে গতা মাৰি পেলাই দিবলৈ যত্ন কৰোঁ। আমাৰ ৰাস্তা পথত থকা বা আমাৰ ৰাস্তাত থকা যি শিলগুটি আমি তাত বাৰে বাৰে উজুতি খাওঁ। কিন্তু আমি আমাৰ ব্যক্তিগত দুৰ্বলতাবোৰক মুকলিমূৰীয়াকৈ চোৱাৰ চেষ্টা নকৰি তাক ঢাকি থৈ নিজৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰোঁ। সেয়ে জীৱনত সাফল্য লাভ কৰিবৰ বাবে আমি কিছুমান নীতি মানি চলাটো অত্যন্ত প্ৰয়োজন। আপুনি নিজেই সোঁৱৰাই থাকিব লাগিব যে আপুনি জীৱনত সফল হ'ব বিচাৰে। নিজৰ নিৰপেক্ষ মূল্যায়ন কৰিব লাগিব, কঠোৰভাৱে আত্মবিশ্লেষণ কৰিব লাগিব, আপোনাৰ দুৰ্বলতাবোৰ নিজেই বিচাৰি উলিয়াব লাগিব আৰু তাক নিৰাময়ৰ চেষ্টা কৰিব লাগিব। আত্মসন্তুষ্টিৰ প্ৰভাৱৰ পৰা সদায় মুক্ত হৈ থাকিব লাগিব, কাৰণ আত্মসন্তুষ্টিয়ে আমাৰ সাফল্যৰ বাটত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আহকচোন আমিও কিছুমান নীতি মানি চলোঁ জীৱনত সাফল্য অৰ্জনৰ বাবে আৰু নিজৰ জীৱনটো সুন্দৰ আৰু সফল কৰি তুলোঁ।